ভণ্টিৰ ঘৰত আহিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ ভণ্টিৰ এইটোৱে ঘৰ আৰু ভণ্টি আছে হস্পিটেলত। বাই বাই। আৰু অকল সেনেকৈ দিলে হ'ল নেকি? আৰু একো নাই। চিনেমা দেখিলা কৰে। বহাগৰ মাহটো চব বৰবাদ, প্লেনিং চব বৰবাদ, হস্পিটেল হৈ গৈছে পুৰা। বেচেৰা বৰ বেয়াকৈ মাৰিছে, মানে বটলেৰে মাথাত মাৰিছে, এতিয়া ICUত আছে। মানে সি মানে মৰাৰ পৰা বাচিল মানে ইউটিউবাৰ বাদ দিলোঁ, সি যদি পাব্লিক নহয়, যদি মিনিষ্টাৰ MLA হ'লহেঁতেন তেতিয়া বিচাৰি নোপোৱা কথা নাছিলে। গা ধুবা আহিছা পাপা? গা ধুবা আহিছা? মই ধুই লওঁতে আগতে। ইয়ে গা ধোৱা হৈ গ'ল। আজি ক'ত আছোঁ পাপা? মই মামাৰ ঘৰত। আজি জীৱনত প্ৰথমবাৰ ৰণৰ মামাৰ ঘৰত আছোঁ। 4 বছৰ হোৱা নাই নহয় আমাৰ। কি হ'ব? 2020 ডিচেম্বৰ চলিয়ে থাকিব সেনেকৈ। কিন্তু আনকমন কাম এটা কৰি দিলে মোক, জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ। এক নাতি থাকিনো শহুনৰ ঘৰত। আজিও মানে যথেষ্টখিনি কাম আছে। কি কৰি আছ? ইহঁতৰ ঘৰতে ৰাতিটো থাকিলোঁ। যাওঁ লাগিছে মোৰ লগত একেলগে। কি সেনেকুৱা চৰিত্ৰটো সদায় নিব লাগে নেকি? একেলগে থাকিব লাগে, একেলগে অলপ থাকিলে দেৰি পাৰিম। ক'ৰবাত গ'লে ফোন বেছি কৰি থাকোঁ না। বাহৰি পোৱালি সৰু দুটা লবি বস্তাত ভৰাই পেলাই ফুৰিব লাগিব। বেমাৰী মোটামুটি আৰু 2 দিন লাগিব, 3 দিন লাগিব কিজানি দিল্লী যাওঁতে। যাওঁ দে, দেখি আৰু মাৰি নাখা। বাই বাই। আৰু অকল সেনেকৈ দিলে হ'ল নেকি? আৰু একো নাই। চিনেমা দেখিলা কৰে। এতিয়া আমি ফাৰ্ষ্ট যাই আছোঁ চিপাঝাৰ। আমি মানে অৰ্ণৱক লৈ আহিলোঁ, ঘৰত সোমোৱা নাই, বাহিৰে অৰ্ণৱক লৈছোঁ। আৰু মই আগতে কৈছোঁৱে মানে একেলগে ঘূৰিবৰ কাৰণে ইমান এটা ভাল নালাগে। মানে লগত এটা যদি কোনোবা থাকেই নহয়, মানে চব কামতে মানে সাহস পোৱা যায়, হয়নে ভাই? সেইকাৰণে লৈ আহিছোঁ। আৰু দুখৰ খবৰ যে সকলোৱে গমেই পাইছে, আমাৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি ডেকা ভাঙা টিভিক মানে বেয়াকৈ প্ৰহাৰ কৰিছে দুষ্ট চক্ৰই। গতিকে ইয়াৰ তদন্ত সোনকালে হ'ব লাগে আৰু তাৰো খবৰ ল'বৰ কাৰণে আহি আছোঁ। বেচেৰা বৰ বেয়াকৈ মাৰিছে, মানে বটলেৰে মাথাত মাৰিছে, এতিয়া ICUত আছে। তাকে খবৰ লওঁ। বহুত বেছিয়ে বেয়া লাগছি নে? আৰু সঁচাকৈ কৈছোঁ, মানে মোৰ লগত বহুত বেছি ক্ল'জ। আজি 3 দিন আগতেও আমি লগ হৈ উঠছোঁ। মানে ইমান এটা কমেডি মানুহ, এটা কমেডি কৰি থাকে, ধেমালি কৰি থাকে আমাৰ লগত। কিন্তু এনেকুৱাকৈ মানুহক মাৰিব নালাগে, হয়নে নহয় কৈছোঁ? মানুহ এনেকুৱাকৈ নামাৰে। মানে ই একদম নৰবিকাশ বুলি ক'ব লাগিব। যদি অকস্মাত আৰু বেছি বেয়া জেগাত পৰি গ'ল, এতিয়া বৰ্তমান অলপমান সুস্থ আছে বোলে, যদি ঠাইতে কিবা এটা হৈ গ'ল হয়, কি হ'ল হয়? গতিকে সেনেকুৱা কৰিব লাগি নালগেই মানে মানুহৰ লগত। সেইটোৱে আৰু এতিয়া खबर लगा गए सो हमें। वीडियो को आगे बढ़ाने से पहले आप लोगों को एक गेमिंग प्लेटफॉर्म के बारे में बोलना चाहता हूँ। आप देख लीजिए कितना अच्छा गेम है, और गेम खेलने के बाद जितना पैसा आपको मिलेगा वो पैसा आप लोग जल्दी से जल्दी इजी तरीके से विड्रॉ कर सकते हैं। अभी आप लोगों को मैं गेम के अंदर ले जाऊंगा और देखिए आप बाय कर सकते हैं। ये कम पैसे में ज़्यादा कॉइन्स खरीद सकते हैं, और ये गेमिंग एप्लीकेशन में बहुत सारा मज़ेदार गेम है, आप लोग देख लीजिए। और यहाँ पे आप लोगों को डेली डिपॉजिट बोनस भी मिलता है, और यहाँ पे प्रमोशन बोनस भी मिलता है, रिफल बोनस भी मिलता है आप लोगों को। यहाँ पे लॉस कॉम्पेंसेशन भी ठीक कर सकता है, फर्स्ट डिपॉजिट बोनस, VIP प्रमोशन रिवार्ड भी मिलता है। मैं फिर से गेम के अंदर आ गया और मेरा फेवरेट गेम ड्रैगन वर्सेस टाइगर खेल के आप लोगों को दिखाऊंगा, थोड़ा देख लीजिए। मेरा वाला लगा दिया, अभी देख लीजिए मैं जीत गया। ऐसे आप लोग जीत सकते हैं, खेल सकते हैं आराम से। अच्छी तरफ देख के लगाना पड़ेगा, और बहुत ही इजी है पैसे कमाने के लिए, देख लेना। मैं फिर से
एक बार लगाऊंगा और आसानी से मैं वो 1.5 गन ही जीत गया। ये गेम खेल के जितना पैसा आप लोगों को मिल जाता है वो अच्छी तरफ विड्रॉ भी कर सकता है। आराम से लिंक डिस्क्रिप्शन में पिन कमेंट में है, जाके खेल सकता है। ল'ৰাটো সিহঁতৰ ঘৰৰ ওচৰৰে বুলি কৈছে, কিন্তু হ'লেও প্ৰশাসনে মানে বিচাৰি ওলাব লাগে, এতিয়ালৈকে ওলাব পৰা নাই বোলে। এইটোতো ডাইৰেক্ট এটেম্প টু মাৰ্ডাৰ কেছ, মাৰ্ডাৰে কৰিব লাগি ওলাব বুলি ক'ব পাৰি আৰু, কাৰণ বটলেদি ইমান বেয়াকৈ আঘাত কৰিছে না মাথাত। এইটো এক প্ৰকাৰৰ হিংসা বুলিয়ে ক'ব পাৰি, মানে খিতেইকাই দুপে দুপে আগুৱাই যাই আছে, হাঁহিৰ খোৰাক দি যাই আছে মানুহবিলাকক, লগতে 2-1 টকা পাইছে, সেই হিংসাই হ'ব, কাৰণ ঘৰৰ ওচৰৰে বোলে কোনোবা। আৰু এটা কথা, অৰ্ণৱে একো খাই অহা নাই, ভাত খাই অহা নাই, মানে মই পইচাটো ভৰিব লাগিব। যি কি নহওক বাৰু পইচাৰ ভৰলি ভৰিব পাৰি, কিন্তু ঘুমাই উঠি কিয়ে মানে এক আশাৰ কথাতে তই গুচি আহিছা একো নাখাৱাকৈ, হয়নে নহয়? এই লগ হ'লি এনেকুৱা হ'ব লাগে মানে, হয়নে নহয়? কিন্তু তই নাভাবিবি যে তোৰ দিনটো বৰবাদ হ'ব বুলি। তোৰ আকৌ বিপদৰ দিনা, তোৰ সময়ৰ দিনা আকৌ মোক লগ ধৰিবি, বিন্দাছ যাম নেকি? যাবাই লাগব নে? যাবাই লাগব। এইফালে পদ্মাজাৰ থান যাব পাৰি, আৰু ভণ্টিৰ ঘৰ ইফালে আছিলে, আৰু এয়া কুৰ্মাক লৈ আহিলোঁ হস্পিটেলৰ পৰা। এতিয়া আমাৰ কিবা এটা কাম আছে নেকি? কামটো কৰিম, কৰি উঠি কিনে গৈ থাকিম ভাতটো খাই। অৰ্ণৱ, ভোক লগা নাই? হঠাৎ দৰকাৰৰ কাৰণে বুঢ়া থানাত আহিব লগা হ'ল। ভণ্টিৰ যিহেতু এক্সিডেণ্ট কেছ আগতে জনোৱা হৈছিলে, আৰু কিবা এটা কাৰণত আহিলোঁ আৰু। এতিয়া আমি গৈ থাকিম। ক'ত গৈ থাকিম? ক'ত গৈ থাকিম? আমাৰ ঘৰত। ভোক লাগছে, মেইন কথাটো হ'ল ভোক। খাব লাগিব এতিয়া, খোৱাৰ পিছত বাকী কামবিলাক লাহে লাহে হৈ থাকিব নেকি? টেনশ্যন ল'ব নালাগে, বিন্দাছ লাহে ধীৰে কামবিলাক কৰি থাকিব লাগে। এতিয়া ভাতটো খাম, ভাতটো খাই এনেই পইচা বৰবাদ কৰাতকৈ ভণ্টিৰ ঘৰত আহিলোঁ, আৰু আপোনালোককো দেখাই দিলোঁ ভণ্টিৰ এইটোৱে ঘৰ, আৰু ভণ্টি আছে হস্পিটেলত। এতিয়া আমি ঘৰলৈকে আহিছোঁ। মাৰ খবৰ লৈছা নে তুমি? হে, গাড়ী চলাই আছা? মা ক'ত গৈছে কৈ দে। ক'ত গৈছে মা? ক'ত গৈছে বাপা? ফটকা ফটকা কি বুলি কৈছে? গোৱাত যায়। মা হেৰি দেউতাৰ ওচৰত আছে। প্ৰথম দুদিন বিয়া খাব যাওঁ বুলি ক'লা। আৰু সেইটো ক'ত? এইটো এই বা সেই মাৰ ওচৰত কিয় যোৱা নাই? খবৰ লোৱা নাই? কিবা কৈছি না মাকৰ খবৰ? কিবা মাকৰ খবৰ এতিয়া সোধা নাই। গম পাইছি না? গম পাইছি, ডাঙৰটো গম পাইছি। এই গম পোৱা হৈছে, লিপষ্টিক ল'ব পৰা হৈছে যদি আৰু ভাগিনে গম পাইছি। মাকৰ কথা তাই জানে, চবখিনি কথা গম পাইছি। চলিটো নাজানে কি। সি আৰু ৰণতকে 6 মাহ মানহে ডাঙৰ। এতিয়া বিয়া খাব যাওঁ বুলি ক'লা, মোক চিপ আনবো বুলি কৈছে। আকৌ এতিয়া তাৰমানে জানা হ'ল যে বহুত দিন হ'ল বিয়া খাই অহা নাই, দেউতাৰ লগত আছে। গাড়ীখন মোক দিবানে ফটকা? গাড়ীখন দিবানে মোক? নিদিয়া? নিদিয়া? কে নিদিয়া? ভাত সদায় এইটো পৰিৱেশত খাই পেলাই কি বেছি ভাল লাগে। আমি এতিয়া যাই থাকোঁ আৰু নেকি আকৌ হস্পিটেলত? বেছি টাইমটো থাকিব নাপেলিয়ে। কিমান টাইম মোটামুটি? আমি 1.5 ঘণ্টামান থাকিলোঁ নেকি? আকৌ ৰঘুলৈকে যাব লাগিব। বাই বাই গোটেইবিলাককে। কি হ'ল? তুমিও যাবি? মাৰ ওচৰত যাবি? মা ভাল পাইছি নহয়, থাক তুমি। হাহাকাৰ কৰিব ধৰিলে ঐ। গুৱাহাটী যাম, কিন্তু তাৰ আগতে পদ্মাঝাৰত যিহেতু ভণ্টিৰ ঘৰ, পদ্মা থান, জয় মা কালী, আৰু ইয়াতে মানে মানুহ এজনক লগ কৰিব, মানে চৰকাৰৰ ফালৰ পৰা কিবা এটা সাহাৰ্য বিচাৰিছে, সেইটোৱে আৰু মানুহজন লগ কৰিব। তাৰ পৰা গৈ থাকিম আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ দীপজ্যোতিৰ খবৰ ল'বৰ কাৰণে। তেল অলপ ভৰাই ল'লোঁ। এইকেইটা দিন মানে তেল ভৰাই ভৰাই মাথা নষ্ট হৈ গৈছে। এইখন হস্পিটেলতে ভাঙা টিভি আছে, এতিয়া লাইন গ'ল নেকি হস্পিটেলৰ। যোৱাকালি মই আহিছিলোঁৱে আমাৰ খিতেইকাই খ্যাত মানে দীপজ্যোতি ডেকাৰ খবৰ ল'বৰ কাৰণে। আকৌ আজিও মানে ব্যস্ততাৰ মাজত আহিলোঁ, আৰু আহি লগ পালোঁ আমাৰ সকলোৰে মৰমৰ লাগুমণি এচামজিত। আৰু কিবা ক'বা নেকি এইটো কাণ্ডটোৰ? বহুতে গমে পাইছে বাৰু, এইটোৰ বিষয়ে এনে কি ক'বা? কেতিয়াও মানে ক'বলৈ গ'লেতো এইটো ভাল নাই লগা শুনি, আৰু মই কৈছোঁৱেই যে সংৰাগ আমাৰো আছে, গতিকে আমি তেনেকৈ ৰিয়েকশ্যনটো দিব নোৱাৰোঁ। আমি আস্থা ৰাখোঁ প্ৰশাসনৰ ওপৰত। এতিয়ালৈ শুনিছোঁ বিচাৰি পোৱা নাই। সেইটো সেনেকৈ শুনিলে বেয়া লাগে। বিভিন্ন ক্ষেত্ৰত আমি 1 ৰাতিত 1 ছেকেণ্ডত 1 ঘণ্টাৰ ভিতৰত পাওঁ। যি কি নহওক আমি আস্থাটো ৰাখিছোঁ, পাম। তাৰপিছত এটা মেইন কথা, সেইবিলাক বাদ দিলোঁ যে ভগৱানে কৃপা কৰিছে আৰু ৰাইজৰ আশীৰ্বাদ।
সি সুস্থ হৈছে আৰু ৰাইজক ইমানে হগুৱাই মানে তাৰ ভিডিঅ' আহিলে ৰাইজে ইমান ভাল পায় আৰু এনেকুৱা মান্যতা ৰাইজেও সেইটো ফিল কৰিছে যে ইমান ভাল এজন দাদা আমাক হগুৱাই কেতিয়াও কাজিয়া পেচাল নকৰে গতিকে সেইকাৰণে ৰাইজৰ ছাপোৰ্টটো আছে পূৰা আৰু সেইখিনিয়ে ভাল লাগিছে আৰু আহি দেখিলোঁ তাক লগো পালোঁ কথা পাতিলোঁ সি লাহে লাহে কথা ক'ব পৰা হৈছে গতিকে সেইখিনিয়ে ভাল লাগিছে মানে বাকী হস্পিটেলে সোনকালে আমাক আকৌ হেৰিখিনি কৰক সহযোগিতা কৰক তাক ভাল হওঁতে তাকে অনুৰোধ কৰিম এইটোৱে আৰু খিতাইকাৰ আৰু ভিডিঅ' আমি চাব পাম নেকি চিয়'ৰ সি যদি ভাল হৈছে এতিয়া আমি সোনকালে পাম চবেই ৰখিও আছে আৰু খবৰ পাব বিচাৰিছে গতিকে জুৱেলহঁত আছে তাহাঁতে কেনেকৈ আপডেট দিয়ে তাহাঁতে দিব আৰু বাকী গোটেইকেইটা আছে বাৰু ভাইটি আছে গোটেইবিলাকে টোপনি ক্ষতি কৰি আছে আৰু জুৱেল কিবা ক'বা নেকি মানে কি ক'ম আৰু বৰ্তমানটো সুস্থ আৰু এনেকুৱা কাণ্ড যাতে নঘটক আৰু নে কি একদম বহুত বেয়া কাণ্ড হৈ গ'ল মানে ভাগ্য ভাল বহুত ভাগ্য ভাল মানে সি মানে মৰাৰ পৰা বাচিল মানে ভাগ্য ভাল হৈছে যে সেইটোৱে যথেষ্ট লাগিলে কিন্তু যদি গলে চলে লাগি গ'লে এইটো দিয়া আছে আৰু প্ৰশাসনে মানে একশ্যন কুইক কৰিব লাগে একচুৱেলি হয়নে নহয় ছাৰ প্ৰশাসনে কিন্তু বহুত লেট কৰিছে মানে আমি সি যদি আজি মানে ইউটিউবাৰ বাদ দিলোঁ সি যদি পাব্লিক নহয় যদি মিনিষ্টাৰ MLA হ'লহেঁতেন তেতিয়া বিচাৰি নোপোৱা কথা নাছিলে তো সেইটোত অকণমান দুখ লাগিছে কিন্তু বাকী যিমান ৰাইজৰ আশীৰ্বাদ কমেণ্ট ছেকেণ্ড কথা যে ভাঙা টিভি ভাল পায় চেনেলটো চাই ভাল পায় যে আনন্দ পায় সেইটো আমি কমেণ্টত গম পাইছোঁ থাৰ্ড কথা আমি শুনিছোঁ যে হস্পিটেলখনে সহযোগিতা কৰিছে শুশ্ৰূষা হোৱাৰ মানে সুস্থ হোৱাত ভালকৈ শুশ্ৰূষা কৰিছে সেইটোও ডাঙৰ কথা গতিকে সেইফালৰ পৰা আমি হেপী আনহেপী পইণ্টটো কৈছোঁ যে যিসকলে চাই আছে অন্ততঃ অসমৰ যি পুলিচ লাইনত জড়িত আপোনালোকে অলপ সহযোগ কৰক কাৰণ এইটো এনেকৈ যদি হৈ যায় এনেকৈ কোনোবা এটা থিয় হয় ফেন ফলোয়িঙৰ লগত কথা পাতোঁতেই হওক এনেকৈ যদি কোনোবাই মাৰি থৈ পলাই গুচি ফুৰিব পাৰে আৰামত তেনেহ'লে ইটছ নট ফেয়াৰ আপোনালোকেও আৰোগ্য কামনা কৰক এতিয়া চাই কিনে আকৌ নাৰায়ণ হস্পিটেল যাম আৰু আমাৰ ধীৰাজেও ভাই বহুতখিনি লাগি আছে দেই তই দীপৰ লগত তাকে সেইটোৱে টোপনি মাৰিব ইচ্ছা নাই দে হস্পিটেলত যদি আৰু 5টামান যদি ইউটিউবাৰ যদি আহি পেলাই জমা হয় আপোনালোকৰ ষ্টাফৰ একদম প্ৰব্লেম হৈ যাব তো 3টামান ইউটিউবাৰ যদি মানে হস্পিটেলত ভৰ্তি হয় মানে বিয়া হানে হ'ব চব আহি পালা আকৌ হস্পিটেল বহাগৰ মাহটো চব বৰবাদ প্লেনিং চব বৰবাদ হস্পিটেল হৈ গৈছে পূৰা সীমা দাদা আৰু মৃণাল আহি গ'ল আজি বাৰ্থডে বুলি পেলাই মই গমে পোৱা নাছিলোঁ সঁচাকৈ ইমান দুখত আছোঁ আৰু তই ইমান পৰে কিয় কোৱা নাছিলি ভাই কি হ'ব হেপী বাৰ্থডে আজি অনুষ্ঠান নাই সংগীতা বা ফ্ৰী আমাৰ খবৰ ল'লে লগতে এতিয়া দীপজ্যোতি ডেকাক চাব নহয়নে যোৱা চাই আহা মই এবাৰ চালোৱে বাৰু উপায় নাই বাৰু চোৱা এবাৰ চাই আহা দে একো নাই দিয়া বাৰু চাই আহা হস্পিটেলৰ পৰা বাহিৰে আহিলোঁ আৰু আজি ভণ্টিক লৈ আহিছোঁ কাৰণ এই বহুত দিনীয়া হস্পিটেলত থাকিল আৰু লগতে এই মাৰাথনত মানে ছেকেণ্ড প্ৰাইজ পাইছিল গতিকে বিহু আছে কালি বিহুত প্ৰাইজটো ল'ব লাগিব আৰু অলপ ৰেষ্ট দিম বুলি পেলাই ভাবিছিলোঁ কিন্তু এটা দুখৰ খবৰ যে তাইৰ অলপমান জ্বৰ উঠি আছে জ্বৰ বহুত বেছি মানে বাকী চব ভালে পাইছে আকৌ জ্বৰটো বেছি পাইছে কিন্তু চিন্তা কৰিব নালাগে বুলি কৈছোঁ ICUত থাকিলে অলপ ঠাণ্ডাটো হ'বই না আহি পাই গ'লোঁ আমি নে হে গাড়ী বহুত জোৰত চলাইছোঁ নেকি হা এনে নিয়মত তিলো নহয় পিলো হামু গুজাই আছিলি টাইম কিমান হ'ল হা ঐ বা এটিটিউড এনেকৈ দিছে হা 12টা বাজি গ'ল পিলি ইমান ভাল তই বিচনা পাৰি থৈ দিছ ভাত সজাই থৈছি নে নাই সুধচোন সেইয়া সজাই থৈ দিছি পিলি দেউতাৰে ঘুমাই আছে তই খাচোন তই খা দেউতাৰে নাখা